কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল সম্বোধন কৰে। এই 2026-27 বৰ্ষৰ যি বিত্তীয় বৰ্ষৰ বাজেট, সেই বাজেটে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ কি ভাল খবৰ দিলে, সেই বাজেটে ভাৰতবৰ্ষৰ বিকাশৰ দিশত কিমান দূৰ আগুৱাই নিব, এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি সংবাদমেল সম্বোধন কৰে। এই বাজেটৰ যোগেদি এটা কথা স্পষ্ট হৈছে যে আগন্তুক অমৃতকালৰ যিটো যাত্ৰা, এই যাত্ৰাৰ আমাৰ যুৱ শক্তি এটা অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। কাৰণ ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ ভাৰত হিচাপে, ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবৰ বাবে, পৃথিৱীৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবৰ যিটো লক্ষ্য স্থিৰ কৰা হৈছে, এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ মূল যিবিলাক ষ্টেক হোল্ডাৰ আছে, আজি ইয়াত যুৱক যুৱতী আছে, আমাৰ মহিলা আছে, আমাৰ খেতিয়ক আছে, আৰু আমাৰ যিসকল দৰিদ্ৰ জনগণ আছে। গতিকে এই চাৰিটা ভাৰতীয়ক বিশেষভাৱে প্ৰাধান্য দিয়া হৈছে। কাৰণ আমি বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজক যদি গঢ়ি তুলিব লগা হয়, গঢ় দিব লগা হয়, নিশ্চিতভাৱে ভাৰতবৰ্ষৰ 140 কোটি নাগৰিকৰ সমবিকাশ আমি সম্ভৱ কৰি তুলিব লাগিব। আৰু ভাৰতবৰ্ষই যাতে আমি বিশ্ব বজাৰত আমাৰ যাতে প্ৰভাৱ বিস্তি হয়, তাৰ বাবে যিমানবিলাক বিশ্ব বজাৰত লাগতিয়াল সামগ্ৰী আছে, এই সামগ্ৰীবিলাক আমি ভাৰতবৰ্ষত উৎপাদন কৰি বিশ্ব বজাৰত আমি তাক বিক্ৰী কৰিম। আৰু ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ বাবে যিমানবিলাক আমাক অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজন, যিবিলাক বৰ্তমান সময়ত আমি বিদেশৰ পৰা আমদানি কৰি আছোঁ, সেই আমদানিৰ পৰিৱৰ্তনে আমি নিজেই দেশতে উৎপাদন কৰিম, আত্মনিৰ্ভৰ হ'ম। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভোকেল ফৰ লোকেল, লোকেল টু গ্ল'বেল, অৰ্থাৎ আমি আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰি আমি ইয়াক উন্নত মানদণ্ডৰ সামগ্ৰী হিচাপে বিশ্বৰ বজাৰত ইয়াক আমি প্ৰতিষ্ঠা কৰিম। আৰু কোনো কাৰণতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা স্পষ্ট নিৰ্দেশনা দিছে যে আমি কোৱালিটি কম্প্ৰমাইজ নকৰোঁ। কাৰণ কোৱালিটিৰ উন্নত মানদণ্ডৰ গুণসম্পন্ন সামগ্ৰী হ'লেহে বিশ্ব বজাৰত আমি দীৰ্ঘদিনৰ বাবে আমি বৰ্তি থাকিবলৈ সক্ষম হ'ম। কাৰণ কোৱালিটি কনষ্ট্ৰাকশ্যন, কোৱালিটি প্ৰডাকশ্যন উইল বি আৱাৰ মেইন objective behind every production center, every manufacturing unit. We will never compromise this, because without that quality construction, quality making of different items, it is not possible to sustain for a longer period in the global. Amar jitu reform expressor jugedi jitu road map prostut kora hoise, orthat আমাৰ ৰোড মেপটো স্পষ্ট। আমি কলৈকে যাম, আমি এইখন বাজেটৰ যোগেদি আমি যাম 2047লৈকে। 2047ত আমি কেনেদৰে আমাৰ পৰিচয় আমি নিৰ্মাণ কৰিম বিশ্বৰ বুকুত? আমাৰ পৰিচয় কি হ'ব? আমাৰ পৰিচয় হ'ব আত্মনিৰ্ভৰ ভাৰত, ডেভেলপ ইণ্ডিয়া, ডেভেলপ ভাৰত, বিকশিত ভাৰত। গতিকে সেই আমাৰ পজিশ্যন বা আমাৰ সেই স্থানটো আমি নিশ্চিত কৰিবৰ বাবে আজি এই যিটো ৰিফৰ্ম এক্সপ্ৰেছৰ যোগেদি আমি ৰোড মেপ নিৰ্মাণ কৰাৰ যিটো পৰিকল্পনা, এই বাজেটৰ যোগেদি সেই কথাটো স্পষ্ট হৈছে। আৰু এতিয়ালৈকে 350টা ৰিফৰ্মছ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সম্ভৱ হৈছে। গতিকে এই সংস্কাৰ নীতিৰ অবিহনে আজি ভাৰতবৰ্ষৰে বিকাশ যাত্ৰাত আজি অগ্ৰণী ভূমিকা বা বিকাশ যাত্ৰাত সফলতা অৰ্জন কৰিব নোৱাৰিলে হয়। গতিকে সেইকাৰণে সংস্কাৰ নীতি ইয়াত প্ৰৱৰ্তন কৰা হৈছে। আপুনি পলিচি, প্ৰগ্ৰেম, ইনিচিয়েটিভ এইবিলাকৰ যোগেদি আজি যেনেধৰণে গুড গভাৰ্নেন্স, ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি আৰু টাইমলি ইমপ্লিমেণ্টেশ্যন উইথ কোৱালিটি ইমপ্লিমেণ্টেশ্যন, এই সকলোবিলাক ৰিফৰ্মছৰ যোগেদি সম্ভৱ হৈছে। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ৰিফৰ্ম, পাৰফৰ্ম, ট্ৰান্সফৰ্ম, অৰ্থাৎ সংস্কাৰ নীতি ল'বই লাগিব। কাৰণ পুৰণা ব্ৰিটিছে প্ৰণয়ন কৰা আইনবিলাকৰ যোগেদি যদি আমি দেশ পৰিচালনা কৰাৰ ক্ষেত্ৰত উদ্যোগ লওঁ, তেতিয়া কংগ্ৰেছৰ অৱস্থাই হ'ব। গতিকে সেইকাৰণে কংগ্ৰেছে তেখেতসকলৰ শাসন কালত কোনো দিনেই এই সংস্কাৰ নীতি প্ৰৱৰ্তন কৰিব নোৱাৰিলে। নতুন চিন্তাৰে
এখন ৰাষ্ট্ৰক কেনেধৰণে বিশ্বৰ বুকুত শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰি, আগুৱাই নিব পাৰি, আৰু ভাৰতবৰ্ষৰ বুকুত যিমান সম্পদ সম্ভাৱনা শক্তি আছে, এই সম্পদ সম্ভাৱনা শক্তিক আধুনিক ধ্যান ধাৰণাৰে কেনেধৰণে আমি ইয়াৰ যোগেদি ইয়াক সদব্যৱহাৰ কৰি আমি বিশ্বৰ বুকুত নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিব পাৰোঁ, এই কথাবিলাক কংগ্ৰেছৰ শাসনকালত তেখেতসকলৰ প্ৰধানমন্ত্ৰীসকলে কোনোদিন ভাবিব পৰা নাছিল।